নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ শ লোকে এবাৰ বিজেপি আৰু অগপ ত্যাগ কৰি তেওঁলোকে কংগ্ৰেছত যোগদান কৰিছে আৰু ইয়াৰ মাজতে কংগ্ৰেছ উৎফুল্লিত হৈ পৰিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু এবাৰ বিজেপি দল ত্যাগ কৰিলে অৰ্থ শতাধিকে বিজেপি দল ত্যাগ কৰিলে আৰু বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে একাংশই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ আৰু প্ৰায় 40 গৰাকী অগপ বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ অগপ বিজেপিৰ শ কৰ্মী কংগ্ৰেছত এবাৰ যোগদান কৰিছে কংগ্ৰেছত যোগদান কৰিলে শ কৰ্মীয়ে বঙাইগাঁওৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপ আৰু বিজেপিৰ ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে সৃজনগ্ৰামৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ এবাৰ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে এবাৰ যেটো বিজেপিত বৃহৎ খহনীয়া আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে সৃজনগ্ৰাম সমষ্টিত অগপ আৰু বিজেপিত ব্যাপক খহনীয়া প্ৰায় 40 গৰাকী অগপ বিজেপিৰ কৰ্মীৰ কংগ্ৰেছত যোগদান বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপ আৰু বিজেপিত ব্যাপক খহনীয়া অব্যাহত আছে নতুনকৈ যোগদান কৰা সকলক ফুলাম গামোচাৰে দললৈ আদৰণি জনাই বিধায়ক আব্দুল বাতিন খণ্ডকাৰে যোৱা এমাহত অগপ বিজেপিৰ শ কৰ্মী কংগ্ৰেছত যোগদান কৰিছে আৰু সৃজনগ্ৰাম সমষ্টিৰ বাণিজ্য বজাৰস্থিত সৃজনগ্ৰাম ৰাজীৱ ভৱনত এতিয়া কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি সেকেন্ডাৰ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ উপস্থিতিত অগপ আৰু বিজেপিৰ 40 গৰাকীকৈ সক্ৰিয় কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে কংগ্ৰেছত এবাৰ যোগদান কৰিয়েই অগপ বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে দলীয় কৰ্মীসকলে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো পুনৰ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী আৰু এই যোগদান কাৰ্যসূচীত এবাৰ অগপ বিজেপিৰ পৰা লোক আহিছে কংগ্ৰেছলৈ আৰু বিজেপি আৰু অগপৰ পৰা এতিয়া বহু কৰ্মী এনেদৰে তেওঁলোকে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে কংগ্ৰেছত লোকৰ যোগদান বিজেপি ত্যাগ কৰি এবাৰ কংগ্ৰেছত যোগদান কৰিছে লোকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে সৃজনগ্ৰাম সমষ্টিত অগপ আৰু বিজেপিৰ ব্যাপক খহনীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সৃজনগ্ৰাম সমষ্টিত অগপ আৰু বিজেপিৰ ব্যাপক খহনীয়া 40 গৰাকীকৈ অগপ বিজেপিৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে আৰু অন্যান্য ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰিছে আৰু শ লোকে এবাৰ ঢাপলি মেলিছে কংগ্ৰেছলৈ এই সন্দৰ্ভত মন্তব্য আছে আমাৰ হাতত হেয়া শুনা বুলি সৃজনগ্ৰাম সমষ্টিৰ বাবে এটা উল্লেখযোগ্য দিন আমি ইমান দিনে এটা বাৰ্তা আছিলে আমাৰ সমাজত ধৰ্মৰ নামত বিভাজন আছিলে সাম্প্ৰদায়িক দলবিলাকে কিছু সংখ্যক মানুহক ভুল পথে পৰিচালিত কৰিছিলে আৰু পৰিচালিত কৰি ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিছিলে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে সাম্প্ৰদায়িক দলবিলাকে আজি সেই সাম্প্ৰদায়িক দলবিলাকৰ আশাত চেঁচা পানী ঢালি আজি বালাসৰ মাত্ৰাগোলা গাঁও পঞ্চায়তত আমাৰ একনিষ্ঠ কৰ্মীসকলৰ প্ৰচেষ্টাত বুথ কমিটি মণ্ডল কমিটি ব্লক কমিটিৰ সকলো কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত আৰু 2 নিষ্ঠাবান কংগ্ৰেছ কৰ্মীৰ প্ৰচেষ্টাত আজি এক বৃহৎ সংখ্যক লোক মানে অগপ আৰু বিজেপি দলৰ পৰা কংগ্ৰেছ দললৈ যোগদান কৰিলে আৰু বিশেষকৈ উল্লেখ কৰিব বিচাৰিছো এই লোকসকল আটাইকেইজন লোক মানে সংখ্যাগৰিষ্ঠ মানে মেজৰিটি কমিউনিটিৰ লোক সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোক গতিকে আমি তেওঁলোকক আদৰিবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ ইয়াত সংখ্যাগুৰু মানে সংখ্যাগুৰু সমাজৰ লোক যে আমাৰ লগত আছে সেই কথা আজি প্ৰতীয়মান হ'ল আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আমি এই অঞ্চলত এতিয়া সকলোৱে মিলিজুলি
সংখ্যালঘু সংখ্যাগুৰু সকলো লোক মিলিজুলি আমাৰ দলীয় কাৰ্যসূচী আগুৱাই লৈ যাম, উন্নয়নৰ কাৰ্যসূচী আগুৱাই লৈ যাম। সামাজিক দিশত আমি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সামৰ্থ্য হ'ম। তাৰ বাবে আমি সকলোৱে আনন্দিত। জিবি কৰি আমাৰ ওপৰ মহলৰ যিবিলাক নেতাবিলাক আছে সেইবিলাক খালি আমাৰ মাথা বেছি খায় আৰু আমাৰ এই 50-70টা ভোটৰ মধ্যে আমাৰ ইয়াৰ এটাও কিছু দিয়া নাই। সেইকাৰণে আমি ইমান দিন আছিলোঁ জিবি, আমি ধৰ আৰু এইকাৰণে আমি মনৰ এটা আৱেগৰ আমি জিবি চাৰি আমি কংগ্ৰেছ দলত জইন কৰিলোঁ। এটাই আমাৰ কথা, সেইখিনি আমি আমি 30 বছর ধরে কৰি আছো জিবি। আমি মোটামুটি আজকে 24 জুন আমার যেটা 40 জন মানুষ লই আমি ইয়াতে এই জিবির পৰা কংগ্রেসত যোগদান কৰিলোঁ।